নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা যোৰহাটৰ এখন বিদ্যালয়ত অসমৰ গৌৰৱ এশিঙীয়া গড় ঘূৰিছে কোট কেনেকৈ চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনটি যোৰহাটৰ এখন বিদ্যালয়ত ঘূৰিছে এটা অসম গৌৰৱ এশিঙীয়া গড় আগে গড় পাছে এজাক কণ ছাত্ৰ-ছাত্ৰী আচলতে এইটো এটা গড়ৰ প্ৰতিমূৰ্তিহে শিশু দিৱসৰ উপলক্ষে যোৰহাটৰ মক্তব বিদ্যালয়ত এই গড়টো প্ৰদৰ্শন কৰা হৈছে আমাৰ এই গড় প্ৰদৰ্শনৰ ব্যৱস্থাটো কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলে এটা গড় ওচৰৰ পৰা নিৰীক্ষণ কৰিবলৈ পাব আৰু তেওঁলোকে ধৰক ওচৰৰ পৰা গড় এটা কোনোদিন কাজিৰঙা অভয়াৰণ্যতে হওক বা এনেকৈ চাব নোৱাৰে কিন্তু তেওঁলোকে ওচৰৰ পৰা সেই গড়টো নিৰীক্ষণ কৰিব আৰু এটা বিশেষ কথা জানিব এজন ব্যক্তিৰ ধৰক কৌশলী বিদ্যাৰ সহায়ত এটা গড় কেনেদৰে তৈয়াৰ কৰা হৈছে তেওঁলোকে একাগ্ৰতা থাকিলে কোনো এটা মানে বিষয়বস্তুৰ ওপৰত যেতিয়া অধ্যয়ন থাকে ৰাপ থাকে তেতিয়া কোনো কামেই অসফল নহয় সকলো কাম সফল হৈ উঠে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়টো এটা অনুধাৱন কৰিব পাৰিব আৰু আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আজি শিশু দিৱস উপলক্ষে তাৰে প্ৰথম কাৰ্যসূচী আমাৰ হৈ গৈছে গছপুলি ৰোপণ আৰু তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন সেয়া কাৰ্যসূচী এতিয়া ইতিমধ্যে হ'ব তাৰপিছত আমাৰ এখন পাচি পত্ৰিকা অনুষ্ঠান হ'ব আৰু বিশেষ কাৰ্যসূচী হিচাপে আমি আমাৰ এখন গ্ৰন্থ আজি অনুষ্ঠান হ'ব মইনাৰ বৰ্ণকোষ সেই নামেৰে এখন গ্ৰন্থ অনুষ্ঠান হ'ব তাৰ গ্ৰন্থখনৰ বৰ্ণ শিকনৰ চিত্ৰ আৰু পদ্যৰ মাধ্যমেৰে বৰ্ণ শিকন পুথি তাত অনুশীলনৰ ব্যৱস্থা থাকিব আশা কৰিম সেই পুথিখন ৰাইজে আদৰি ল'ব আৰু সেই পুথিখন উন্মোচন কৰিবৰ কাৰণে আমি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া যোৰহাট খণ্ডৰ নিমন্ত্ৰণ জনাইছোঁ মনীষ চেগোমক আৰু তেখেতে উন্মোচন কৰিব উল্লেখযোগ্য যে যোৰহাটৰ বঙালপুখুৰীৰ মানসজ্যোতি বৰুৱা নামৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে এই গড়টো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শন কৰিবলৈ লৈ আহিছে ছাত্ৰ-ছাত্ৰীসকলৰ মনত যাতে অসম গৌৰৱ এই গড়টো প্ৰতি মৰম গড়ৰ সুৰক্ষা আদি ভাৱ জাগ্ৰত হয় সেইবাবে এইদৰে প্ৰদৰ্শন কৰা হৈছে গড়টোক দেখি ছাত্ৰ-ছাত্ৰীসকল অধিক আকৰ্ষিত আৰু উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় শিশু দিৱস উপলক্ষে যোৰহাট মক্তব প্ৰাথমিক আদৰ্শ বিদ্যালয়ত আমি গড়টো প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিলোঁ ইয়াৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা বৰদলৈ বাইদেৱে অনুৰোধ জনাইছিলে আমাক যে আমাৰ শিশুসকলক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পৰাকৈ এটা গড় যদি আমাক দেখুৱাব পৰা খুব ভাল হ'ব ল'ৰা ছোৱালীখিনিৰ মাজত বিশেষকৈ এটা সজাগতা বৃদ্ধি হ'ব তেওঁলোকৰ জীৱ জন্তুৰ প্ৰতি মৰম চেনেহ বাঢ়িব বা আমাৰ গড় যে আমাৰ অসমৰ গৌৰৱ আমাৰ জাতীয় জীৱনৰ এটা প্ৰভাৱ বিস্তাৰ কৰা জীৱ জন্তু সেই কথাখিনি সৰুতে আমাৰ কেনেকৈ সংৰক্ষণ কৰিব লাগে তাহাঁতক কেনেকৈ আমি মৰম চেনেহ কৰিব লাগে সেই মৰম চেনেহখিনি যাতে শিশু অৱস্থাতে জাগ্ৰত হয় বা শিশু অৱস্থাতে মনৰ মাজত পুহি ৰাখিব পাৰে সেই উদ্দেশ্যে আমি আজি ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিলোঁ ইতিমধ্যে আমাৰ গড় প্ৰদৰ্শন হৈ গৈছে ল'ৰা ছোৱালী শিশুসকলে যথেষ্ট আনন্দ উপভোগ কৰা দেখিবলৈ পোৱা গৈছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।